পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, ইয়াৰ দৰে মানুহ এটাৰ বাবে আমি কোনেও ফচিব নোৱাৰোঁ। ইয়াৰ লগত যি হ'ল এয়া তাৰ কৰ্মৰ ফল। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পমে জীওক কৈ আছিল, মানুহজনৰ কি হ'লনো, কোন হয় আৰু মানুহজন পকাত কিয় পৰি আছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ জীৱে পমৰ কথাখিনি শুনি আছিল আৰু জীৱে খুবেই ভয় খাইছিল। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ মনিষাই অনুক কৈ আছিল, অনুভূতি ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ জোনালীয়ে চেয়াৰত বহি আছিল আৰু অনু, প্ৰজ্ঞা, মনিষা লগ হৈ ৰমণৰ কিবা ব্যৱস্থা কৰি আছিল। আৰু তেনে সময়তে আমি দেখিবলৈ পাইছোঁ বাহিৰৰ পৰা ডৰবেল বাজিছিলে আৰু সকলোৱে আচৰিত হৈ দৰৰ পিনে চাই আছিলে। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।